পূৰ্বে বিষয়ে কৈছে এটা আগৰ কথা কোৱা নাই নিৰ্বাচনৰ পূৰ্বে এটা বেলেগ আপোনাৰ এটা টেনশ্যনত আছিলে বেলেগ বিষয়ে এতিয়া আপোনাৰ সাম্প্ৰতিকভাৱে যেতিয়া আপুনি বিধায়ক হ'ল তাৰপিছত আপোনাৰ কোনটো বিষয়ে বেছিকৈ ক্ৰিয়া কৰিছে সমষ্টিৰ বাবে এটা কথা আপোনালোকক কৈছোঁ সমষ্টিৰ আধৰুৱা কামখিনি ইজ মাই ফাৰ্ষ্ট প্ৰায়ৰিটি যি আছে আপুনি কোনটো বিষয় বুলি ক'লে মই নহ'ব বিশেষকৈ এটা কথা যে নিবনুৱাসকলক সংস্থাপন দিয়াটো আমাৰ গুৰুত্ব থাকিব আৰু স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিম আৰু চৰকাৰে যি ধৰণে পৰ্যায়ক্ৰমে আমাক গাইডলাইন দিব আমি সেই গাইডলাইন ফ'ল' কৰিম কাৰণ কিয় আমাৰ চৰকাৰখন আমি বিজেপিৰ চৰকাৰ আমাৰ এটা গাইডলাইন আহিব মই কৰোঁ বুলি ক'লেও কিছুমান কাম মই কৰিব নোৱাৰোঁ চৰকাৰৰ গাইডলাইন মুখ্যমন্ত্ৰীৰ কিছু গাইডলাইন থাকিব এতিয়া বহুত প্ৰাৰম্ভিক হৈ আছে কাৰণ চৰকাৰখন গঠন হোৱাই নাই ইমান গঠন হ'ব দিয়ক 2-4 মাহ যাবলৈ দিয়ক কেবিনেটখিনি গঠন হৈ যাওক অহা সপ্তাহত বা কামিং ডেইজত তাৰপিছত মই আপোনালোকৰ লগত খুব সুন্দৰকৈ এই বিষয়ে চৰ্চা কৰিম দেউলক এটা খুব গুৰুত্বপূৰ্ণ কথা সেইকাৰণে সুধিব বিচাৰিছোঁ চৰ্চাত আহি আছে আপোনাৰ এটা নাম আপুনি হয়তো এতিয়া না বুলিও ক'ব পাৰে হয়তো খুবেই নক'বও পাৰে মন্ত্ৰিত্বৰ তালিকাত যেন আপোনাৰ নামটো সোমাই পৰিব চব এইবিলাক কথা এটা কাল্পনিক কথা এই কথাবিলাকত আপোনালোকে বহুত গুৰুত্ব নিদিব কাৰণ কিয় আমি বিধায়ক হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কাম কৰাৰ এক সুবিধা পাইছোঁ আৱাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি ৱৰ্ক উইথ চিফ মিনিষ্টাৰ আফটাৰ ডেট মুখ্যমন্ত্ৰী যি ধৰণে তেখেতে বিবেচনা কৰিব 108জন বিধায়ক জিকি আহিছে আৰু সেইধৰণে আমি চৰকাৰখনত আমি কাম কৰি যাম আৰু আমাক সকলোতকৈ ডাঙৰ কথা যে আমি চৰকাৰখনৰ লগতে আছোঁ হয় শেষত এটা